ছাত্ৰ ছাত্ৰীসকল, হিম্মত জিন্দগী পাঠটিৰ শেষৰ অংশখিনি চোৱাচোন তোমালোকে। अगर रास्ता आगे ही आगे निकल रहा हो तो फिर असली मजा तो पाओ पढ़ाते जाने में ही है। যদি ৰাস্তা আগলৈ আগবাঢ়ি গৈ আছে তেতিয়াহ'লে ফিৰ অশ্লী মজা, তেতিয়া আচল মজাটো আমাৰ কি হ'ব? ভৰি আগবঢ়াই দিয়াটো। মানে কি, আগলৈ যদি আমি সুগম ৰাস্তা এটা পাইছোঁ, গৈ থাকিব পাৰিছোঁ, তেতিয়াহ'লে আমি ভৰি খোজ দি আগুৱাই যাব লাগে বা আগলৈ অতিক্ৰম কৰিব লাগে। সাহস কি জিন্দগী সবচে বড়ি জিন্দগী হতি হে। সাহসৰ জীৱনটো সকলোতকৈ ডাঙৰ জীৱন বুলি কৈছে। ऐसे जिंदगी की सबसे बड़ी पहचान यह की है कि वह बिल्कुल निडर बिल्कुल बेखুফ होती है। কি হৈছে, এনেকুৱা জীৱনৰ সকলোতকৈ ডাঙৰ চিনাকিটো হৈছে তেওঁলোক সদায় নিৰ্ভয়, ভয় নকৰে, নিৰ্ভয় আৰু সাহসী। আৰু তেওঁলোকে সদায় বেখুফ মানে কোনো মানে চিন্তা নকৰে কি হ'ব কি নহ'ব, সেনেকুৱা মানে সাহসী, সম্পূৰ্ণ সাহসী বুলি ইয়াতে উল্লেখ কৰিছে। कैसे साहसी मनुष्य की पहली पहचान यह है कि वह इस बात की चिंता नहीं करता कि तमाशा देखने वाले लोग उसके बारे में क्या सोच रहे हैं। कैसे সাহসী মানুহে প্ৰথম তেওঁলোকৰ চিনাকি কোনটো, যে এই কথাটো চিন্তা নকৰে যে কোনটো চাই থকা মানুহবিলাকে তেওঁৰ বিষয়ে কি ভাবিব, বা যিবিলাকে ইটিকিং কৰে তেওঁলোকে কি ভাবিব বা তেওঁলোকে কি চিন্তা কৰিব, সেইবিলাক চিন্তা নকৰে। মানে কি, ওচৰৰ মানুহবিলাকক চাই বা কাষৰ মানুহবিলাকে কি ভাবিব, কি চিন্তা কৰে, তেওঁক ঠাট্টা কৰিব নেকি বা কিবা কৰিব নেকি, সেইবিলাক ভাবি তেওঁ চিন্তা কৰি ৰৈ নাথাকে, মানে কাম কৰি গৈ থাকে। যাতে যোনে যি কৰে সেই মানুহবিলাকক লৈ তেওঁ জীয়াই নাথাকে। মানে জীৱনত আগবাঢ়িবলৈ বেলেগৰ কথা শুনিবা, বেলেগে কি ভাবিব সেইটো ভাবিব নালাগে, সেইটো কথাই কৈছে। जनमत की उपेक्षा करके जीने वाला आदमी दुनिया की असली ताकत होता है और मनुष्यता को प्रकाश भी उसी आदमी से मिलता है। কি বুলি কৈছে যে জনমত মানুহৰ কি কৰিব, তাক উপেক্ষা নকৰে, ভাবি নাথাকে, মানে তেনেকুৱা আদমি দুনিয়াৰ পৃথিৱীৰ তাকত শক্তি বুলি কৈছে। আৰু মনুষ্যতাকে প্ৰকাশ, মনুষ্যত্ব ৰূপটো বা মনুষ্যত্ব যিটো তেওঁৰ গুণ, সেই গুণটো তেওঁৰ বিকাশ লাভ কৰে তেওঁৰ পৰাই। যিবিলাকে বেলেগৰ কথা চিন্তা কৰি আগ নাবাঢ়ে, কি কৰিব কি ভাবিব সেইবিলাক ভাবি নাথাকে। মানে অৰুচ পুৰুষক দেখ কৰ চলনা ইহ সাধাৰণ জীৱ কা কাম হে। ওচৰ চুবুৰীয়া কি ক'ব, তাৰ কাষত থকা মানে কি ক'ব, তেওঁ কি ভাবিব, সেইবিলাক ভাবি চিন্তি কৰি চলা মানুহ সাধাৰণ জীৱৰ কাম হে বুলি কৈছে। এইবিলাক সাধাৰণ জীৱৰহে কাম, মানে এইবিলাক ভাবি থকাটো সাধাৰণ জীৱৰ কাম বুলি কৈছে। क्रांति करने वाले अपने उद्देश्य की तुलना न तो पड़ोसी के उद्देश्य से करते हैं और न अपने साल को ही पड़ोसी की साल देखकर मंदिर बना दे। कैसे क्रांति মানে যুদ্ধ বা আগবাঢ়ি যোৱা উদ্দেশ্য এটালৈ আগবাঢ়ি যোৱা ব্যক্তিসকলে ওচৰ চুবুৰীয়াই কি ভাবিব, কি উদ্দেশ্য কৰিব, বা বেলেগৰ তুলনা নকৰে, বেলেগৰ লগত ওচৰ চুবুৰীয়াৰ লগত ওচৰৰ মানুহে কি ভাবিব বা ওচৰৰ মানুহৰ লগত তেওঁৰ দৃষ্টিভংগী কেতিয়াও তুলনা নহয় বুলি কৈছে। অৰ ন আপনে চাল, আৰু তেওঁ কেতিয়াও তেওঁৰ চিন্তাবিলাক বেলেগক চাই নকৰে, তেওঁৰ চিন্তা সদায় তেওঁ অকলশৰীয়া বা বেলেগে নকৰা চিন্তা সদায় কৰিবলৈ বিচাৰে, তেওঁলোকহে কেৱল সাহসী ব্যক্তি। সাহসী মনুষ্য স্বপ্নে উধাৰ নেহি লেতা। সাহসী মনুষ্য মানুহবিলাকে সপোন উধাৰ নলয়, ধাৰলৈ নলয়, মানে কি তেওঁলোকৰ সপোন, তেওঁলোকৰ চিন্তা বেলেগৰ পৰা নলয়। মানে আপনে বিচাৰো মে ৰমা, তেওঁলোকে নিজৰ বিচাৰতে স্থিৰ হৈ কি কৰে, বিচাৰো মে ৰমা হোৱা अपने ही কিতাপ পঢ়তা হে। বিচাৰত নিমগ্ন হৈ নিজৰ কিতাপেই পঢ়ে, মানে কি তেওঁলোকে নিজৰ লক্ষ্য নিজেই লয়, বেলেগৰ সপোন বা বেলেগে ভাবি থকা কথা তেওঁ নাভাবে, তেওঁ এটা আনকমন ভাবিব, সদায় চিন্তা কৰে। ঝুৰ মে চলনা আৰু ঝুম মে চৰনা ইহ ভেজ আৰু ভেৰ কা কাম হে। কৈছে বহুত দলৰ মাজত যোৱা, গ্ৰুপৰ মাজত থকা, চৰণ মানে চলাচল কৰা, সেইবিলাক কিয়াৰ কাম, ভেজ ভেড়াৰ, আৰু কাৰ কাম, ভেজ মানে মহৰ কাম। মহ সদায় বা ভেড়া সদায় জুম পাতি থাকে, জুম পাতি সিহঁতে ঘাঁহ খায়, জুম পাতি বসবাস কৰে। সিংহটো বিলকুল অকেলা হনে পৰ ভি মগন ৰহতা হে। সিংহই কিন্তু সদায় কি কৰে, অকলে থাকি অকলে তেওঁ কি হৈছে সাহসেৰে জীয়াই থাকে।
সিংহই কেতিয়াও লগ নলয়, সিংহৰ নিচিনা হ'ব লাগিব। সাহসী মানুহবিলাকৰ তুলনা কাৰ লগত কৰিছে? সিংহৰ লগত। ओनाल्ड बेनेट ने एक जगह लिखा है कि जो आदमी यह महसूस करता है कि किसी महान निश्चय के समय वह साहस से काम नहीं ले सकता, जिंदगी की सूरतों को कबूल नहीं कर सकता, वह सुखी नहीं हो सकता। অনাল্ড বেনেটে কৈছে যে ক'ৰবাত লিখি থৈ গৈছে যে কি যিবিলাক মানুহে মহচুচ মহচুচ কৰে, যিবিলাক মানুহে এইটো ভাবে যে কি বুলি কয়, কিবা মহান নিশ্চয় কৰাৰ সময়ত তেওঁ সাহসেৰে সেই সিদ্ধান্ত ল'ব নোৱাৰিলে, জীৱনৰ যিবিলাক সংকেত, ডাঙৰ ডাঙৰ সংকেত, বিপদৰ সময়, সেইবিলাক তেওঁ আনন্দৰে জীয়াই থাকিবলৈ নিশিকিলে, সেইকাৰণে তেওঁ সুখী নহয়। যিবিলাক মানুহে কি জীৱনৰ আনন্দ কৰিব নোৱাৰে, কেনেকৈ নোৱাৰে? কাৰণ তেওঁৰ জীৱনৰ যিবিলাক নিশ্চিত সময়, বিপদৰ সময়ত তেওঁৰ স্থিৰ সিদ্ধান্ত এটা ল'ব নোৱাৰে। बुरे मौके पर साहस नहीं दिखाने वाले आदमी बराबर अपने आत्मा के भीतर एक आवाज़ सुनता रहता है, एक ऐसी आवाज़ जिसे वह सुन सकता है और जिसे वह रोक भी नहीं सकता। কৈছে ডাঙৰ সন্ধিখনত, ডাঙৰ বিপদৰ সময়ত সাহসেৰে যদি যিবিলাক দেখুৱাব নোৱাৰে, সাহস যিবিলাকে মানুহে দেখুৱাব নোৱাৰে, তেওঁলোকে কি কৰে? আত্মাৰ ভিতৰত সদায় এটা শব্দ বিৰাজ কৰি থাকে, এটা শব্দই সদায় তেওঁলোকক সংকেত প্ৰদান কৰে। কি বুলি কয়? এক এচা আৱাজ, এনেকুৱা শব্দ যিটো তেওঁহে শুনে, তেওঁ অনুভৱ কৰে যে তুমি সাহসৰ সময়ত তোমাৰ পৰিচয় দিব নোৱাৰিলা, যিটো তেওঁ ৰাখিবও নোৱাৰে, মানে সেনেকুৱা সংকেত সদায় শুনি থাকে। यह आवाज़ उससे बराबर कहती रहती है, तुम साहस नहीं दिखा सकते, तुम कार की तरफ भाग खड़े हुए। সেই আৱাজটো, সেই শব্দটো সদায় বৰাবৰ একেৰাহে তেওঁ শুনিব পাৰে। কি বুলি? তুমি সাহস দেখুৱাব নোৱাৰিলা, তুমি ভয়াতুৰ নিচিনা পলাই আহিলা। মানে কি? যিবিলাক মানুহে সময়ত, বিপদৰ সময়ত এটা উচিত সিদ্ধান্ত ল'ব নোৱাৰে, তেওঁ সদায় এটা সময়ত অনুতপ্ত হয়, নিজৰ মাজত তেওঁ এটা শব্দ শুনে যে তুমি সাহসৰ সময়ত তুমি এটা সিদ্ধান্ত ল'ব নোৱাৰিলা। মানে কি? সময় গতি কাম সময়ত কৰিব নোৱাৰা মানুহবিলাকে তেনেকৈ এটা এদিন নিজকে হীনময়ত ভুগিবলগীয়া হয়। सांसारिक अर्थ में जिसे हम सुख कहते हैं, उसका न मिलना फिर भी इससे कहीं श्रेष्ठ है कि मरने के समय हम अपने आत्मा से यह धिक्कार न सुनने के तुमने हिम्मत की कमी थी, कि तुम में साहस का अभाव था, कि तुम ठीक वक्त पर जिंदगी से भाग खड़े हुए। কি বুলি কৈছে? সাংসাৰিক অৰ্থত যাক আমি সুখ বুলি কওঁ, তাক নাপালে আমাৰ কি হয়? ফিৰ ভি उसका न मिलना फिर भी उससे कहीं श्रेष्ठ, তাক নোপোৱাটো তাতকৈ শ্ৰেষ্ঠ কি মৰণেকে সময়, মৰাৰ সময়ত হম अपने আত্মাকে ভিতৰ, আমি মৰাৰ সময়ত আমাৰ অন্তৰ ভিতৰৰ পৰা, আত্মাৰ পৰা কি ধিক্কাৰ শুনিবলৈ পাওঁ। কি বুলি শুনিব পাওঁ? কি তোমাৰ মাজত সাহস নাছিলে, তুমি সাহসৰ অভাৱ আছিলে, তুমি ঠিক সময়ত ঠিক সিদ্ধান্ত ল'ব নোৱাৰিলা, আৰু তুমি জীৱনৰ পৰা পলাই সাৰিলা, পলাই ফুৰিলা। সেইটো শুনিবলৈ পোৱা যায়। जिंदगी को ठीक से जीना हमेशा ही जोखम झेलना है, और जो आदमी सकुशल जीने के लिए जोखम का हर जगह पर एक घेरा डालता है, किसे জীৱনত ভালকৈ থাকিবলগীয়া হ'লে সদায় আমি কষ্ট সহিবই লাগিব। আৰু আদমি, আৰু যিবিলাক মানুহে কৌশলেৰে জখমৰ পৰা মানে বাধা দি ৰাখিব পাৰে, অতঃ আপুনি সি ঘেৰুকে বীজ কেৰ হৈ যাতে, আৰু তেওঁলোকে কি কৰে? সেই যিটো বাধা, সেই বাধাত নিজে সোমাই পৰে। और जिंदगी कोई मजा उसे नहीं मिल पा, জীৱনৰ কোনো মজা বা সৌন্দৰ্য তেওঁ অনুভৱ কৰিব নোৱাৰে। क्योंकि जख्म से बचने को कोशिश में असल में उसने जिंदगी को ही आने में रोक रखा है। কাৰণ কিয় তেওঁ কোনো মজা ল'ব নোৱাৰে? কাৰণ কি তেওঁ জখম আহিব, কষ্ট পাব বুলি ভাবে। আচলতে কি কয়? জীৱনৰ পৰা তেওঁ আঁতৰি থাকে। জিন্দগীকো সি আনে মে ৰোক ৰখা, আৰু জীৱনটোক আগবাঢ়ি যাবলৈ তেওঁক বাধা দি আছে। জখম যদি সহিব নোৱাৰে, তেওঁ জীৱন কেনেকৈ ভালকৈ জীৱন যাপন কৰিব নোৱাৰে, তেওঁ কেতিয়াও নোৱাৰে। जिंदगी से अंत में हम उतना ही पाते हैं जितने कि उसमें পুঞ্জি লগাতে হে। জীৱনৰ পৰা সদৌ শেষত আমি সিমানেই পাওঁ যিমান আমি মূলধন দিওঁ। মানে কি? পুঞ্জি মানে মূলধনৰ কথা কৈছে। মানে কি? আমি যিমানেই কষ্ট কৰোঁ সিমানেই আমি ফল পাওঁ বুলি কৈছে। यह पूंजी लगाना जिंदगी को संकटों का सामना करना है, আৰু এই পুঞ্জি লগোৱা বা মূলধন খটোৱা বা কষ্ট কৰাটো জীৱনৰ লগত সংকট বিপদৰ সন্মুখী হোৱাটো। उसके उस पन्ने को उलट कर पढ़ना है, আৰু সেই
পাঠটোক লুটিয়াই আমি পঢ়িব লাগিব, মানে কি সেই কষ্টৰ কৰা পাঠটো বা কষ্টৰ সেই অধ্যায়টো আমি অতিবাহিত কৰিব লাগিব। जिसके सभी अक्षर फूलों से ही नहीं कुछ अंगारों से भी लिखे गए हैं। সেই অধ্যায়টো, সেই আখৰবিলাকৰ অধ্যায়টো কিছুমান ফুলেৰে নহয়, কিছুমান হয়তো অঙঠাৰেও লিখা আছে। মানে কি চব আমি সুখ শান্তি নাপাওঁ চব সময়তে তাৰ পৰা সহজতে নাপাবও পাৰোঁ, কষ্ট কৰিবলগীয়াও হ'ব পাৰে। সেইটো কথাই কৈছে। जिंदगी का भेद कुछ उसे ही मालूम है जो यह जानकर चलता है कि জীৱনৰ যি সোৱাদ বা জীৱনৰ যি কথা মহত্ব তেওঁৱে অনুভৱ কৰিব পাৰে। যিজনে ইহ জানকৰ এইটো ভাবি চলাচল কৰে বা এইটো ভাবি তেওঁ আগবাঢ়ে কি যে জিন্দগী কভি ভি খতম ন হোনে वाले चीज है। জীৱন কেতিয়াও শেষ নোহোৱা এটা বস্তু। অৰে ओ जीवन के साधको, अरे ओ जीवনৰ সাধকসকল, अगर किनारे की मरे हुए सीपियों से ही तुम्हें संतोष हो जाए तो समुद्र के अंतराल में छिपे हुए मुक्ति कोष को कौन बाहर लाएगा। अरे ओ জীৱনৰ সাধকসকল, যদি তোমালোকে কিনাৰত থাকিয়ে যদি মৰা বস্তুবিলাক বা মৰা সেই শামুক চপিও মানে শামুক বা কিবা শংখ বা কিবা কিবি মৰা সমুদ্ৰৰ কাষত থাকে যে সেইবিলাকৰ কথা কৈছে, সেইবিলাকক পাই যদি তোমালোক সন্তোষ লভিছা हो जाए तो समुद्र के अंतराल में समुद्ৰৰ মাজতকৈ চিপো হৈ মাজত সোমাই থকা মাতৃ মানে তলত থকা সমুদ্ৰৰ তলত থকা সেই মুকুতাবিলাক কোনে আনিব বাহিৰলৈ বুলি কৈছে। যদি কাষতে তুমি সন্তুষ্ট বা সহজতে তুমি পোৱাখিনিকে যদি লৈ তুমি সন্তুষ্ট, জীৱনৰ সেই মহত্বটো জীৱনৰ ভাল ভাল আনন্দ সেই তুমি কেনেকৈ অনুভৱ কৰিব পাৰিবা যদি কম বস্তু তুমি সন্তুষ্ট। दुनिया में जितने भी मजे बिखरे गए हैं उनमें तुम्हारा भी हिस्सा है। পৃথিৱীত যিমান ভাল ভাল বস্তু আছে তাত তোমাৰো হাত আছে বা অংশীদাৰ তুমিও। वो चीज भी तुम्हारे हो सकती है, সেই বস্তুবিলাকো তোমাৰ হ'ব পাৰে। जिससे तुम अपने पहुँच के परे मन कर लुटे जा रहे हो। তোমালোকে সেইবিলাক বস্তুক তোমাৰ পहुँচ মানে তোমাৰ পৰা তোমাৰ সেইবিলাক নহয় বুলি ভাবিছা বা তুমি নোৱাৰা বুলি ভাবি তুমি আঁতৰি আছা। সেইবিলাক বস্তু তোমাৰো হ'ব পাৰে যদি তুমি সেইবিলাক পাবলৈ কষ্ট কৰা। কামনা কা আচল চোতা মত কৰো, কামনা বাসনা যিটো আমাৰ ইচ্ছা ভাৱনা বা পোৱাৰ যিটো হাবিয়াস সেইটো কেতিয়াও সৰু কৰিব নালাগে, মনৰ দৃষ্টিভংগী কেতিয়াও সৰু কৰিব নালাগে। জিন্দগী কা ফল দুনো হাথো সে দবাকৰ নিচৰো, জীৱনৰ ফল দুইখন হাতেৰে আজৰি আনা। ৰস কো নিচৰো তোমাৰে বহাই ফি वह বৰ सकते है, ৰস তুমি উলিওৱা, তুমি আগবাঢ়িলা বা তুমি তেতিয়া সেই বস্তু বিচাৰিবা তুমি পাবাই। यह অৰণ্য ঝুৰমুঠ जो কাটি अपने राह বনালে, এই অৰণ্যখন গোটেই হাবিৰে পৰিপূৰ্ণ য'ত কাঁইটবিলাকে ৰাস্তা বনাই লৈছে। কাঁইটবিলাকে ৰাস্তা হৈছে মানে কি হাবিৰে পৰিপূৰ্ণ, তুমি যদি সেই হাবি কাটি আগুৱাই যোৱা তুমি ৰাস্তা পাবা। কীটদাস यह नहीं किसी का जो चाहे अपना বনালে, কীটদাস তেওঁ নহয় যিজনক তুমি বিচৰা সেইজনে তোমাৰ হৈ পৰিব কীটদাস। जीवन उनका नहीं युधिष्ठिर जो उससे डरते हैं, वह उनका जो शरण रूप निभय होकर लड़ते हैं। জীৱন তেওঁৰ নহয় যুধিষ্ঠিৰ, যি ভয়াতুৰ হৈ থাকে। উনকা সেইটো জীৱন তেওঁৰ যিজনে ভয় নকৰি আগবাঢ়ি গৈ যুদ্ধ কৰে। যুধিষ্ঠিৰৰ সেই সাহসৰ পৰিচয়ৰ কথা উল্লেখ কৰিছে হৈছেনে। এই এটা শাৰী দিছে, এই যি কবিতাৰ অংশ এটা দিছে, দি জীৱনত যে আগবাঢ়ি যাবলৈ প্ৰতিটো খোজতে সফলতা পাব পাৰোঁ। আমি য'তেই কাঁইট দেখোঁ কাঁইট আৱৰি আৱৰি আমি এটা ৰাস্তা পাওঁ, আৰু আমি বিচাৰিলে কাৰোবাক আমাৰ কীটদাস বা আমি দাস কৰিব নোৱাৰোঁ যদি আমি বিচাৰোঁ, তেনেকুৱা নহয় মানে এনেকুৱা সকলো কীটদাসেই নহয়, আমি কেৱল চেষ্টা কৰিব লাগিব তেতিয়া আমি সকলো পাম বুলি ইয়াতে সাহসৰ পৰিচয় কথা কৈছে। আৰু জীৱনত যুদ্ধ কৰি আগবাঢ়ি যোৱা সংগ্ৰাম কৰি আগবাঢ়ি যোৱাজনে এজন কৃতকাৰ্যতা লাভ কৰিব পাৰে, তাৰ লগত যুধিষ্ঠিৰৰ কথা তুলনা কৰিছে। সেইটো হৈছে পাঠৰ মূল যিখিনি লিখনি আছিলে সেইখিনি কথা। ধন্যবাদ।